हेलो गाइस वेलकम टू माय यूट्यूब चैनल मन ब्लग्स सरी নহয় হা मन ब्लग्स নহয় মনজিত বৰবৰা মই মানে নামটো চেঞ্জ কৰিছোঁ मन ब्लग्स বুলি মাৰিলে মানে বহুত চেনেল আহি যায় সেইটো কাৰণে মোৰ নামটো নিজৰ নামটোৱে থৈ দিছোঁ তো আজি আহিছিলোঁ মানে তোমাৰ ৰিভাৰ ফ্ৰণ্ট সাইডত মানে আগতে ইয়াতে মানে প্ৰাইস আছিল 100 টকাকে সোমাব লগা কিন্তু আজিকালি মানে 50 কে লাগে পাৰ হেড তো গাইস এতিয়া মানে পাৰ্কখন গোটেই ঘূৰি পকি চাওঁ আৰু আপোনালোককো ভিডিঅ'ৰ যোগেদি দেখাওঁ আৰু আপোনালোকে চাই পেলাই অলপ এনজয় কৰক আৰু এই পাৰ্কখন 2024 চনৰ 20 জানুৱাৰী তাৰিখে অমিত শাহে আহি পেলাই নিজে মানে উদ্বোধন কৰি থৈ গৈছিলেহি তো কেতিয়াবা গুৱাহাটী আহিলে ইয়াতে আহিব বা গুৱাহাটীবাসীও আহিব কেতিয়াবা নিজ চকুৰে চাই পেলাই মানে ভাল লাগে কেমেৰাত মানে যিমান ধুনীয়া দেখিছে মানে আহি পেলাই আৰু বেছি ভাল লাগিব আৰু গাইস এই ফুলটোৰ নামটো কি হয়নো মানে মোক কমেন্টত জনাবচোন আৰু আপোনালোকে যদি গম পায় মানে এইখিনি জায়গাত ইমান মানে এনেকুৱা ফুল লাগি আছে ন যি গোন্ধাই আছে মানে ফুলৰ গোন্ধটো কিন্তু বঢ়িয়া লাগিছে গোন্ধটো গোন্ধি পেলাই গম পাইছেনে উফ মাই ডগস গাইস এইখনৰ পাৰ্কখনৰ নাম ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট কিয় হয় আপুনি জানেনে বলক দেখাই আছো কিয় হয় পানীৰ হুড চোৱাচোন ইমান স্পীডত পানী আহিছে আৰু একদম পুৰা ওপৰলৈকে আহি গৈছে ইয়ালৈকে একদম পুৰা এইখিনিলৈকে আহি গৈছে এইবিলাক যাবলৈ দিয়া নাই মানে এইবিলাক বন্ধ কৰি থৈছে এইবিলাক গোটেই বন্ধ কৰি থৈ দিয়া আছে তলত যাব দিয়া নাই এতিয়া গাইস মই যে কৈছিলোঁ এইখনৰ নামটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট কিয় হ'ল মানে নদীখনৰ লগতে লাগি আছে ন মানে পুৰা সন্মুখে লাগি আছে ইটো সেইটো লাগা খাই আছে তো সেইটো কাৰণে ইয়াৰ নাম ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট দিয়া হৈছে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিবা তো এতিয়ালৈ বাই বাই